আমাৰ এটা ফেচবুক পোষ্ট এটা অহা বুলি আমি গম পাওঁ, য'ত আমাৰ ইয়াত এজন ব্যক্তি আছে সুৰজ জামাল। তেখেতে হ'বলগীয়া যিটো আমাৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যি এক্সাম আছে, ADRE এক্সামছ, সেই এক্সামৰ প্ৰশ্ন পেপাৰ লিক হোৱা বুলি কিনে এটা পোষ্ট দিছিলে, যিটো ফেক মিছা হেৰি। বাট এইটো আমাৰ যিহেতু ইমান ইম্পৰ্টেণ্ট এক্সাম আৰু ষ্টুডেণ্টছ বহুতে এপ্লাই কৰিছে, তেওঁলোকৰ মনোবল ভাঙে বা এইটো এটা অপৰাধ হয়। এইটো নতুন এটা এক্ট হৈছে, আমাৰ আইন বনিছে গভৰ্ণমেণ্ট অফ আছামৰ। এই পৰীক্ষাবিলাকত যে প্ৰশ্ন পেপাৰ ফাদিল হওক বা দুৰ্নীতি যিবিলাক এইবিলাক বন্ধ কৰিবৰ কাৰণে তেওঁ এইটো ভাইলেট কৰিছে। গতিকে আমি ইনফৰ্মেশ্যন পাই কেছ ৰেজিষ্টাৰ কৰিছোঁ, মহাজনক এৰেষ্ট কৰা হৈছে। বাকী আমি এইটো তদন্ত চলাই আছোঁ। আমি চাই আছোঁ ইণ্টেনশ্যন কি আছিল তেখেতৰ, বাট ডেফিনেটলি ভাল ইণ্টেনশ্যন নাছিলে। ইমান ল'ৰা ছোৱালী যেতিয়া পৰীক্ষা দিব, ত' ইট ইজ নট গুড। জানিব পাৰিছোঁ যে যিজন যুৱক আপোনালোকে গ্ৰেপ্তাৰ বা আটক কৰিছে, তেখেত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ ভাতৃ বুলি জানিব পাৰিছোঁ। ইয়াত কিবা ষড়যন্ত্ৰ আছে নেকি? আগন্তুক পৰীক্ষাটো মানে ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে নেকি? আমি তদন্ত কৰি আছোঁ এতিয়া কেছটো, চ' গোটেইবোৰ দিশ আমি চাম। আমি চাই আছোঁ, পাইছোঁ অলপ ডকুমেণ্ট আমি চিজ কৰা হৈছে বা অন্যান্য বস্তু বাকী এক্সামিন হৈ আছে বস্তুবিলাক। আৰু ক'ৰবাত জড়িত আছে নেকি? সেইটো আমি এংগেল চাই আছোঁ, উইল লুক ইনটু অল এংগেলছ। আমাৰ এটা ফেচবুক পোষ্ট এটা অহা বুলি আমি গম পাওঁ, য'ত আমাৰ ইয়াত এজন ব্যক্তি আছে সুৰজ জামাল। তেখেতে হ'বলগীয়া যিটো আমাৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যি এক্সাম আছে, ADRE এক্সামছ, সেই এক্সামৰ প্ৰশ্ন পেপাৰ লিক হোৱা বুলি কিনে এটা পোষ্ট দিছিলে, যিটো ফেক মিছা হেৰি। বাট এইটো আমাৰ যিহেতু ইমান ইম্পৰ্টেণ্ট এক্সাম আৰু ষ্টুডেণ্টছ বহুতে এপ্লাই কৰিছে, তেওঁলোকৰ মনোবল ভাঙে বা এইটো এটা অপৰাধ হয়। এইটো নতুন এটা এক্ট হৈছে, আমাৰ আইন বনিছে গভৰ্ণমেণ্ট অফ আছামৰ। এই পৰীক্ষাবিলাকত যে প্ৰশ্ন পেপাৰ ফাদিল হওক বা দুৰ্নীতি যিবিলাক এইবিলাক বন্ধ কৰিবৰ কাৰণে তেওঁ এইটো ভাইলেট কৰিছে। গতিকে আমি ইনফৰ্মেশ্যন পাই কেছ ৰেজিষ্টাৰ কৰিছোঁ, মহাজনক এৰেষ্ট কৰা হৈছে। বাকী আমি এইটো তদন্ত চলাই আছোঁ। আমি চাই আছোঁ ইণ্টেনশ্যন কি আছিল তেখেতৰ, বাট ডেফিনেটলি ভাল ইণ্টেনশ্যন নাছিলে। ইমান ল'ৰা ছোৱালী যেতিয়া পৰীক্ষা দিব, ত' ইট ইজ নট গুড। জানিব পাৰিছোঁ যে যিজন যুৱক আপোনালোকে গ্ৰেপ্তাৰ বা আটক কৰিছে, তেখেত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ ভাতৃ বুলি জানিব পাৰিছোঁ। ইয়াত কিবা ষড়যন্ত্ৰ আছে নেকি? আগন্তুক পৰীক্ষাটো মানে ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে নেকি? আমি তদন্ত কৰি আছোঁ এতিয়া কেছটো, চ' গোটেইবোৰ দিশ আমি চাম। আমি চাই আছোঁ, পাইছোঁ অলপ ডকুমেণ্ট আমি চিজ কৰা হৈছে বা অন্যান্য বস্তু বাকী এক্সামিন হৈ আছে বস্তুবিলাক। আৰু ক'ৰবাত জড়িত আছে নেকি? সেইটো আমি এংগেল চাই আছোঁ, উইল লুক ইনটু অল এংগেলছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।